खबर असम के जिला सोनितपुर से है, जहां असम के सोनितपुर जिले के ढेकियाजुली थाना क्षेत्र के सिराजुली स्थित निजी विद्यालय में पढ़ने वाले एक छात्र की मृत्यु को लेकर आज पूरे क्षेत्र में भारी सनसनी फैल गई है। आरोपों के अनुसार 18 जनवरी 2025 को सिराजुली स्थित न्यू होराइजन नामक निजी विद्यालय में शिक्षक उत्तम बख्शी महंत ने अमन महतो नाम के एक छात्र की पिटाई की थी। इसके बाद कल इलाज के दौरान तेजपुर मेडिकल कॉलेज अस्पताल में 7वीं कक्षा में पढ़ने वाले इस छात्र की मृत्यु हो गई। परिवार का आरोप है कि शिक्षक द्वारा पिटाई किए जाने के कारण ही छात्र की मृत्यु हुई है। इस घटना को लेकर आज अखिल असम भोजपुरी परिषद के सोनितपुर जिला अध्यक्ष संतोष साहनी, NEMSU के केंद्रीय अध्यक्ष बदरुल इस्लाम, AASU के सोनितपुर जिला अध्यक्ष लक्षेश्वर मिर्धा, राष्ट्रवादा युवा छात्र परिषद के पश्चिम ढेकियाजुली क्षेत्रीय अध्यक्ष अनंग मोहन दास, AMSU के सोनितपुर जिला अध्यक्ष अफ्ताब रहमान खनकार, अखिल राभा छात्र संघ के सोनितपुर जिला अध्यक्ष विक्रम राभा, पूर्व AASU के सोनितपुर जिला महासचिव दीपक तालुकदार, बंगाली युवा छात्र फेडरेशन के पदाधिकारी और अन्य विभिन्न संगठनों के प्रतिनिधि सिराजुली पहुंचे और इस घटना की उच्च स्तरीय जांच की मांग की। सोनितपुर से प्रशांत वैश्य की रिपोर्ट। हमार सिराजुली न्यू होराइजन इंग्लिश स्कूलत जी घटना हो गल, এই ঘটনা যথেষ্ট দুখ লগা আৰু যেটো পৰিয়ালৰ লগত এইটো হৈছে সেই পৰিয়ালৰ আমাৰ সমবেদনা আছে আৰু আমাৰ ৰাইজে যি ধৰণে বিচাৰিছে যে এটা তদন্ত হোক, উচিত তদন্ত হোক, সেই উচিত তদন্ত আমি নিশ্চয়কৈ কৰিম আৰু যেটো পৰিয়ালৰ ক্ষতিপূৰণৰ কথা কৈছে সেইটো আমি চেষ্টা কৰিম। কিন্তু এনেকুৱা ধৰণৰ ঘটনা যেটো পৰিয়ালে সহ্য কৰাটো টান আৰু আমি জানো যে এনেকুৱা ঘটনা যথেষ্ট বিৰল, কেতিয়াও নহয়। এনেকুৱা এটা ঘটনা ইয়াত হৈছে আজি। সো ইয়াৰ সমগ্ৰ তদন্ত হ'ব আৰু যেহেতু আপোনালোকে জানে মেটাৰটো ক্ৰিমিনেল কেছ হ'ব, সো পুলিচে নিজৰ ক্ৰিমিনেল ৰুল হিচাপত আগবাঢ়িব আৰু আমি চিভিল এডমিনিষ্ট্ৰেশ্যনেও যিখিনি কৰিব লাগে সকলোখিনি সহায় আৰু তদন্ত যাতে সঠিক হয় তাৰ বিষয়ে নজৰ ৰাখিম। ধন্যবাদ। হয়, খুব দুখ লগা ঘটনা। যেটো 18 তাৰিখে যেটো ঘটনা ঘটিল আপোনাৰ নিউ হৰাইজন স্কুলৰ এজন ছাত্ৰক মানে টিচাৰে হিট কৰাৰ কাৰণে আজি যোৱাকালি 4টা বজাত তেওঁৰ মৃত্যু হৈছে আৰু যেটো ঘটনা ঘটিছে এইটো সিৰাজুলিৰ কাৰণে নহয়, আমাৰ কাৰণে খুব দুখ লগা ঘটনা আৰু আমি ইতিমধ্যে মানে OC ছাৰক আৰু এজাহাৰ দিছোঁ আৰু সাৰ্কেল অফিচাৰকো আমি মেমোৰেণ্ডাম এটা দিছোঁ আৰু অতি শীঘ্ৰে যেটো তদন্ত কৰিব লাগে, উচিত শাস্তি দিব লাগে আৰু যিজন ইয়াত জড়িত আছে এই ঘটনাত তাক অতি শীঘ্ৰে মানে ফাষ্ট কোৰ্ট জৰিয়তে তেওঁক ফাঁচি দিব লাগে, এইটো মই দাবী দিছোঁ। সদৌ অসম ভোজপুৰী তৰফৰ পৰা মানে আপোনালোকক জনাই দিব বিচাৰিছোঁ যে এই যেটো ঘটনা আছে তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ আৰু যেটো ঘটনা ঘটিছে এইটো ঘটনা আৰু কত তেনেকা ঘটক যে আপোনালোকে গম পায় গোটেই অসমত, গোটেই ভাৰতবৰ্ষৰ স্কুলৰ ছাত্ৰ ছাত্ৰীক মানে হিট কৰা একেবাৰে বন্ধ কৰা গৈছে। তাত তেওঁ ক'ৰ পৰা সাহস পালে তেওঁ হিট কৰাটো? মেনেজমেণ্ট ইয়াত জড়িত আছে। মেনেজমেণ্টৰ ওপৰত আমাৰ গভৰ্ণমেণ্টে হওক, আমাৰ মাননীয় অশোক সিংঘল ডাঙৰীয়া যেটো ছাৰ আমাৰ ঢেকিয়াজুলি বিধায়ক হয়, অসম চৰকাৰৰ মন্ত্ৰী হয়, DC ছাৰকো মই অনুৰোধ জনাম, আমি মুখ্যমন্ত্ৰীক আপোনালোকৰ জৰিয়তে আমি অনুৰোধ জনাম যে উচিত তদন্ত কৰি তেওঁলোকক শাস্তি দিব লাগে। যোৱা 18 তাৰিখে সিৰাজুলি নিউ হৰাইজন স্কুলত যেটো ঘটনা হ'ল একেবাৰে দুখ লগা ঘটনা আৰু দুৰ্ভাগ্যজনক ঘটনা। প্ৰথমতে ঘটনাটোক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ তৰফৰ পৰা গৰিহণা জনাইছোঁ আৰু আমাৰ এই 18 তাৰিখে হোৱা ঘটনাটোত এজন শিক্ষকে এজন ছাত্ৰক প্ৰহাৰ কৰাৰ ফলত তেওঁ মৃত্যুবৰণ হৈছে বুলি এতিয়া বিভিন্ন অভিযোগ উঠিছে। প্ৰথমতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মই গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। এটা কথা আমি বিচাৰিছোঁ, বিভিন্ন অভিযোগ প্ৰতিযোগ থাকিবই, কিন্তু এই বিষয়ত আমাৰ অলপ আগতে বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া ইয়াত উপস্থিত আছিল, বিভিন্ন স্থানীয় ৰাইজ গাঁওবুঢ়াকে আদি কৰি ইয়াত উপস্থিত আছিল। আমি সকলোৱে একেলগ হৈ এখন সভা আয়োজন কৰিলোঁ আৰু ইয়াত বিভিন্ন ধৰণৰ আলোচনা কৰা হ'ল। আলোচনাৰ অন্তত আমি এটাই ঢেকিয়াজুলি আৰক্ষী থানা এজেহাৰ প্ৰদান কৰিলোঁ আৰু এই বিষয়ত ঢেকিয়াজুলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতে ৰাজহ চক্ৰ বিষয়া ইয়াত উপস্থিত আছিল, লগতে শোণিতপুৰ জিলাৰ উপায়ুক্ত মহোদয়, আমি সকলোকে, লগতে স্থানীয় আমাৰ কেবিনেট মন্ত্ৰী আছে অশোক সিংঘাল ডাঙৰীয়া, সকলোকে আমি এই ক্ষেত্ৰত অকণমান চোকা নজৰ দি এই ঘটনাৰ সন্দৰ্ভত যি অভিযোগ প্ৰতিযোগ উঠি আছে এই ক্ষেত্ৰত উচিত তদন্ত হ'ব লাগে আৰু যদি দোষী হৈছে, যদি শিক্ষকজনে তেওঁক প্ৰহাৰ কৰাৰ ফলত ছাত্ৰজনৰ মৃত্যু হৈছে, তেওঁক উচিত ব্যৱস্থা প্ৰদান কৰিব লাগে, বিহিত ব্যৱস্থা প্ৰদান কৰিবলৈ মই অনুৰোধ জনাইছোঁ। লগতে যিহেতু অমন মাহাতোৰ পৰিয়ালবৰ্গ একেবাৰে
আমি তেওঁৰ ঘৰৰ দৰিদ্ৰ অৱস্থা বুলি গম পাওঁ। এই ক্ষেত্ৰত যদি তেওঁ ভুল কৰিছে তেন্তে ব্যক্তিগত খণ্ডৰ এই নিউ হৰাইজন স্কুলৰ যি তেওঁলোকৰ কৰ্তৃপক্ষ আছে এই কৰ্তৃপক্ষই আমাৰ এই দুৰ্ভাগ্য পৰিয়ালটোক তেওঁলোকে অলপ আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ মই জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা দাবী জনাইছোঁ।